দিয়া ভোটাধিকাৰ নিজে সাব্যস্ত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণী ভোটদানৰ বাবে অনুপ্ৰাণিত কৰি গণতান্ত্ৰিক প্ৰমূল্যবোধক শক্তিশালী কৰিম। ৰাজহুৱা সম্পদৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে স্বচ্ছতা বৰ্তাই ৰখাটো মোৰ নৈতিক দায়িত্ব। এই দায়িত্ব আন্তৰিকতাৰে পালন কৰি মই স্বচ্ছ সুন্দৰ সমৃদ্ধ আৰু সবল ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে সক্ৰিয়তাৰে সহযোগ কৰিম। ৰাষ্ট্ৰীয় একতা সংহতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ বাবে মই জাতি বৰ্ণ ধৰ্ম লিংগ আৰু ভেদাভেদ পৰিহাৰ কৰি আগবাঢ়ি যাম। ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক বিবিধতা আৰু ঐতিহাসিক মই সদায় আন্তৰিকতাৰে সন্মান কৰিম। সমাজৰ সকলো মহিলাৰ গৰিমা আৰু সন্মান সুনিশ্চিত কৰাৰ লগতে সবলীকৰণৰ বাবে